সোমবাৰে হাফলঙৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত বিজেপি কৰ্মীয়ে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। তৃণমূল পৰ্যায়ৰ কৰ্মীক কোনো সুবিধা প্ৰদান নকৰাক লৈ এই প্ৰতিবাদী কাৰ্যসূচী। উত্তৰ কাছাৰ স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লুছাক ১৫ দিনৰ ভিতৰত পদত্যাগৰ দাবী জনাই প্ৰতিবাদকাৰীয়ে। বিষয়াগৰাকীয়ে পদত্যাগ নকৰিলে হাজাৰ হাজাৰ বিজেপি কৰ্মীয়ে দল ত্যাগ কৰাৰ হুংকাৰ প্ৰদান কৰে। প্ৰতিবাদকাৰীসকলে দলীয় কৰ্মীৰ পৰিৱৰ্তে সম্পৰ্কীয় লোকক সুবিধা প্ৰদান কৰাৰ কথা অভিযোগ উত্থাপন কৰে। একচুৱেলি আমাৰ যেটো বিজেপিৰ নীতিমটো এনেকুৱা নাছিলে, কিন্তু আজি আমি ইয়াতে আহি আমি ইয়াতে বহিব লগা হৈছে কাৰণ এই যে ডেভেলপ কলেজৰ যেটো সিন্ডিকেট ড্ৰাগছ যেটো দাদাগিৰি যেটো এইটো মানে বন্ধৰ কাৰণে আমি ইয়াতে বহিব লগা হৈছে। আৰু আমি ইমান দিন বিজেপিত কাম কৰিলোঁ, ইমান কাম কৰাৰ পিছত বিজেপিৰ নীতি আদৰ্শটো এনেকুৱা নাছিলে। তেনেকৈ লাষ্ট যেটো MSC ইলেকশ্যন হৈছিলে, MSC ইলেকশ্যনৰ সময়ত যেটো আমাৰ যেটো বিজেপি কেন্দ্ৰীয় যিকেইটা 7টা কনষ্টিটুৱেঞ্চিত বিজেপি কেন্দ্ৰীয় দিছিলে, কিন্তু এই কেন্দ্ৰীয় বিজেপি যেটো টিকেট দিছিলে এই মানুহবিলাক কেন্দ্ৰীয়বিলাক আমাৰ দেৱলাল গলছাৰ লগতে মিলা মানে ইমান ভাল ৰিলেশ্যন নাছিলে। এই কাৰণে তেখেতৰ বিজেপিৰ টিকেটৰ কেন্দ্ৰীয় এগেইনষ্টত নিজৰ মানুহবিলাকে সেই মানে ইলেকশ্যন কণ্টেষ্ট কৰিছে, মানে কণ্টেষ্ট কৰাইছে। তাৰ ওপৰতো বহুত পইচাখিনি মানে দিলে।